কেইগৰাকী হৈছে গণশিল্পী ৰাজীৱ শদিয়াৰ বাদ্য সংগতকাৰী। তেওঁলোকে প্ৰথমৰ পৰাই তেওঁৰ লগত বাদ্য সংগত কৰি আছিলে। তেওঁলোকক কিছু আৰ্থিক সহায় কৰিবৰ কাৰণে এইখিনি বৰ ডাঙৰ পইচা নহয়, যিহেতু অকণমান কিবা এটা ক্ষুদ্ৰ সকাহ দিবৰ কাৰণে, আৰ্থিক সকাহ দিবৰ কাৰণে প্ৰয়াস কৰিছে। এই এপাহতে মই আয়োজক সমিতি আৰু লগতে ৰাজীৱ শদিয়াৰ ন্যাস সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই অকণমান আৰ্থিক সাহায্যটো তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছে। ঠিক আছে, আমি কৈছোঁ যে সেইটো যথেষ্ট নহয়। 50,000 টকাটো আজি তাৰিখত একোৱেই নহয়। তেওঁলোক মানে 10 গৰাকীকৈ বাদ্য সংগত কৰা ব্যক্তি আছে। তেওঁলোকক হঠাতে ৰাজীৱে মানে আঁতৰি যোৱাৰ পাছত তেওঁলোক মানে পিতৃহাৰা মাতৃহাৰা নিচিনা, একদম গৃহহাৰা নিচিনা অৱস্থা এটা পৰিৱেশৰ এটা সূচনা হৈছিল। আৰু আমি ভাবিছোঁ, এতিয়াও তেওঁলোকে বহুতে কৈছে যে মানে 50,000 টকাটো আমি এই টকাটোৱেদি তেওঁলোকে মানে কি কৰিব নাজানো, হ'লেও মোক দুই এজনে কৈছে যে আমি মানে বাদ্য সংগত কৰাৰ ধৰণে আৰু আগুৱাই যাব পাৰোঁ নেকি, তাৰে প্ৰচেষ্টা এটা আমি ৰাখিম বুলি কৈছে। আৰু আমি মানে তেওঁলোকৰ এই যে চিন্তাধাৰা আৰু তেওঁলোকৰ যিবিলাক উত্তৰৰ কাৰণে আমি মানে যিটো আগবঢ়ালোঁ, সেইখিনি আমি মানে ভৱিষ্যতে ব্যক্তিগতভাৱে হ'লেও তেওঁলোকৰ লগত আমি সদায় আছোঁ। ৰাইজ আছে, গোটেইবিলাক আছে, আমি তেওঁলোকৰ লগত আছোঁৱেই। আৰু আমি কৈছোঁ যে ৰাজীৱ শদিয়া নাইতো কিয়, ৰাজীৱ শদিয়াৰ গান গোৱা আজি বহুত শিল্পী মানে এই অসমত সৃষ্টি হৈছে। তেওঁলোকৰ মৰ্জিন মৰাণ বুলি এজন শিল্পী মানে ইতিমধ্যেই সৃষ্টি হৈছে। আৰু ইতিমধ্যে মই কালি বিনীত বৰা বুলি এজন অন্ধ শিল্পীয়েও ৰাজীৱৰ গীত গাইছে তাৰমানে। গতিকে অন্ধৰ পৰা দেখান্তলৈকে সকলোৱে ৰাজীৱৰ গীত ইতিমধ্যে অসমত চৰ্চা কৰিছে। তেওঁলোকৰ বাদ্য সংগত কৰা শিল্পীসকলে পথলৈ নাযায়, তেওঁলোকৰ শিল্পী সত্তাটো জীয়াই ৰাখক। আমি সেই চেষ্টাটো মানে অটুট ৰাখিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আমাৰ অকণমান অনুগ্ৰহ আমি গ্ৰহণ কৰিলে তেওঁলোক ভাল পাম। ধন্যবাদ। ঠিক আছে, আমি ভাবিছোঁ এতিয়া আমাৰ মিউজিচিয়ান গ্ৰুপটো আমি কোনো কলৈকো নাযাওঁ, ৰাজীৱ শদিয়া নামতে আমি মানে ৰাজীৱ শদিয়া মিউজিচিয়ান গ্ৰুপ বুলি আমি এই বছৰৰ পৰা আমি আকৌ মানে ৰিহাৰ্চেল কৰিম। 3 তাৰিখৰ পৰা ৰিহাৰ্চেল কৰিম ৰাজীৱ শদিয়া বেণ্ড বুলি। মানে আমাৰ শদিয়াৰ কিছুমান ল'ৰা আছে বা কোনোবা যদি আমাক বিচাৰে তেতিয়াও পাব। মানে ৰাজীৱ শদিয়া গ্ৰুপটোক যদি কোনোবা মাতিব বিচাৰে কণ্টেক্ট কৰিলে হৈ যাব আমাক। আমি ৰাজীৱ শদিয়াৰ যিটো ব্ৰেণ্ড শিল্পীগৰাকীক তেওঁলোকে অমৰ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে এতিয়াও ভাঙি যোৱা নাই, তেওঁলোকে একগোট হৈ থাকিব বিচাৰিছে। সেই সহযোগিতা যাতে আমাৰ সমূহ অসমবাসী ৰাইজে সহযোগিতা কৰে। আৰু এটা কথা কওঁ, আমাৰ ইয়াতে টুপচিঙা গাঁৱতে আমাৰ এটা সৌভাগ্যৰ কথা যে ৰাজীৱ শদিয়াৰ কণ্ঠৰ দৰেই হুবহু তেওঁৰ সেই সত্তাটো কঢ়িয়াই লৈ যাব পৰা ৰাহুল সোণোৱাল বুলি তেওঁ পেহীয়েকৰ পুতেক আৰু বা অসীম জোনাক তেওঁৰ দদায়েকৰ ল'ৰা বা আমাৰ তেওঁৰ ককায়েকৰ নিজৰ ককায়েকৰ ল'ৰা এটাও আছে, সন্তান এটিও আছে, একদম হুবহু কণ্ঠৰ গৰাকী। এই 3 গৰাকীকো যদি আমি ভৱিষ্যতৰ দিনত আমি শদিয়াৰ সকলোৱে লগ হৈ একত্ৰভাৱে যদি তেওঁলোকক সহায় সহযোগ কৰিব পাৰোঁ, তেতিয়া ভৱিষ্যত দিনত তেওঁলোকো আমাৰ সম্পদ হৈ উঠিব। গতিকে আমি আশা কৰিম যে মিউজিচিয়ান গ্ৰুপে ভৱিষ্যত দিনত তেওঁলোককো যাতে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়, সেই আশা আমি কৰিছোঁ। আৰু আগন্তুক দিনত আমি মিউজিচিয়ান গ্ৰুপৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে সামগ্ৰিকভাৱে যিটো শিল্পী সত্তা, এই সত্তাটো কঢ়িয়াই লৈ যাবৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে কঢ়িয়াই লৈ যাবৰ কাৰণে যিখিনি সহযোগিতা লাগে, আমি শদিয়াবাসী হিচাপে, ন্যাস হিচাপে আৰু বিভিন্ন ব্যক্তি বিশেষে আমি তেওঁলোকক নিশ্চয় আমি সহযোগিতা আগবঢ়াই যাম। ৰাহুল আছে নেকি? ৰাহুল কৈ দিয়া বন্ধু, কিবা এটা কৈ দিয়া। ক'ব পৰা নাই, ক'ব লাগিব। আপুনি কওক, ভালকে কওক, কৈ দিয়া বন্ধু, কিবা কওক। একদম ভালকে আমাৰ জাতিটোৰ কাৰণে, মাটিখিনিৰ কাৰণে, গোটেই অসমৰ কাৰণে শদিয়াত জন্ম হোৱা ৰাজীৱ শদিয়াৰ লগত বাদ্য সংগতত সংগতি ৰাখি
পোৱা নোপোৱাৰ বেদনাৰ মাজেৰে খোৱা নোখোৱাৰ মাজেৰে তেওঁলোক আগবাঢ়িছিল আৰু মই তোমালোকক মোৰ একো দিব নোৱাৰো মই যি পাৰিছো মোৰ অন্তৰৰ পৰা দিছো বেয়া চেয়া নাপাবি জাতিটোক আমি ৰাখিব লাগিব আমাৰ এই জয়দেৱ আমাৰ মই পঠাওঁ বুলি ক'ব লাগে তেখেতক মই তেওঁ যিহেতু তেওঁ ব্যক্তিগতভাৱে কিছু সহায় সহযোগিতা কৰাইছে এয়া হৈছে অসমীয়া জাতি সত্তাক ভাল পোৱা অসমীয়া জাতি সত্তাক শিপাডালক খামুচি মাৰি ধৰি থকা আজি এই পৰ্যন্ত ব্যক্তিগতভাৱে হ'লেও এই মানুহবিলাকৰ যিটো সামাজিক দায়বদ্ধতা যিটো সপোন যিটো তেওঁলোকে কৰিব বিচৰা কামখিনি আমি উত্তৰ প্ৰজন্মই এই মাধ্যমেৰে গীতৰ মাধ্যমেৰে যিটো ৰাজীৱ শদিয়াই কৰিব বিচাৰিছিল আমি নাজানিছো তেওঁ কাষত আছিলো কিন্তু তেওঁ যে ইমান ব্যাপী তেওঁ যে এই খামুচি আছিল এই মাটিখিনি যে খামুচ মাৰি ধৰি আছিল এই অৱস্থাটো তেওঁ অনুপস্থিতিত আমি আজি এই অনুভৱ কৰিছো কিন্তু মই ভাবো যে এই যে তেওঁলোকৰ যিটো স্বতন্ত্ৰভাৱে স্বতঃস্ফূৰ্তভাৱে আপোনালোকক যিটো ভাল পোৱা আপোনালোকৰ প্ৰতি যিটো মৰম আপোনালোকে স্বাভাৱিকতে ৰাজীৱ শদিয়াই যিটো জাতিৰ কাৰণে যিটো তেওঁ মানে সততে তেওঁ সদায় সচেতন যে হৈ আছিল জাতিটোক ভাল পোৱাৰ এই গীতৰ মাধ্যমে সচেতন কৰিব পৰা চেতনা আনিব কামখিনি কৰি গতিকে আপোনালোকে এইটো সহযোগ কৰিলে গতিকে আপোনালোকৰ তেওঁৰ অনুপস্থিতিত আপোনালোকে সহযোগ কৰিলে তাৰ মান্যতা এটা সন্মান সহকাৰে আপোনালোক দিব খুজিছে এই মই ভাবো যে সঁচাকে আপোনালোকৰ বহুত দায়িত্ব দায়বদ্ধতা বহুত বাঢ়িলে আপোনালোকক এনেদৰে আজি এজন আগবাঢ়ি আহিছে ভাল মানে আপোনাক সহায় সহযোগ কৰিবৰ কাৰণে আপোনালোকে নাভাবিব যে আপোনালোকে অকলশৰীয়া আজি এই শদিয়াৰ পৰা আৰম্ভ হৈছে এই যাত্ৰাটো ধুবুৰীলৈকে আপোনালোকে এই যাত্ৰাটো আপোনালোক কঢ়িয়াই লৈ যাব লাগিব মই কৈছো ইতিমধ্যে আৰু আপোনালোকে সহযোগ কৰিব সকলোৱে সহযোগ কৰিব মই আশা কৰিম যে ৰাজীৱ শদিয়াৰ যিটো সত্তা এই সত্তাটোক লৈ আপোনালোকে গৌৰৱ কৰক ভূপেন হাজৰিকাৰ যিজন মানে তাবলা বজাইছিলে পংকজ বৰদলৈ আজিও তেওঁ সত্তাটোক লৈ জীয়াই আছে তেওঁক যদি কোনোবা লাখ টকা দিও কিনিম বুলি কয় কোটি টকা দিম বুলি কয় তেওঁ নাযায় আজিও কিন্তু ভূপেন হাজৰিকাৰ এই সত্তাটোক লৈ তেওঁ সেই যে তাবলাহে বজাইছিল কিন্তু আজিৰ তাৰিখত ভূপেন হাজৰিকাৰ সত্তাটোক লৈ যে তেওঁ গৌৰৱবোধ কৰে সেই গৌৰৱবোধটো আপোনালোকে নিশ্চয় কৰিব বুলি মই আশা কৰিছো কাৰণ বীৰেন্দা আছে বীৰেন্দা প্ৰথমৰ পৰা তেওঁক লৈ আগুৱাই লৈ গৈছিলে আজিলৈকে আছে শিল্পী এজন কণ্ঠশিল্পীৰ লগত মিউজিচিয়ান আজি আছে কালিলৈ নাই কিন্তু আপুনি যে প্ৰথম অৱস্থাৰ পৰা এই পৰ্যায়লৈকে আজি নিৰঞ্জন গগৈৰ দৰে যে এই বাদ্যযন্ত্ৰীসকল কিয় আছিলে গতিকে এই কথাবিলাক আমি উপলব্ধি কৰিছো আৰু ভৱিষ্যত দিনত আমাৰ অসমৰ ৰাইজে উপলব্ধি কৰিব আৰু উপলব্ধি কৰি আপোনালোকে এই সত্তাটো যে লৈ যাব সেই সত্তাটোক লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সকলো অসমৰ ৰাইজে সহযোগ কৰিব আপোনালোকক মই সেই কথাকেইটা কলো নমস্কাৰ জনাইছো ভৱিষ্যতে ভাল হ'ব